চবৰে এটা আশা থাকে যে শ্বিলং যাওঁ, মেঘালয় যাওঁ। গতিকে ফ্ৰেণ্ডছ, ময়ো ওলালোঁ আজি শ্বিলং মেঘালয়লৈ বুলি। আৰু সেয়ে আমি আজি বাইক লৈ যাই আছোঁ। তো তাৰ বাবে আজি গুৱাহাটী পাম আৰু ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰা নাই, যিহেতু এনে ভ্লগ চগ নাবনাম বুলি ভাবিছিলোঁ, কিন্তু জেগাটো চাই বনাব লগা মন গ'ল। বাকী ইয়াতে আমি এতিয়া পাই গ'লোঁ আমাৰ যিটো ব্ৰহ্মপুত্ৰ দলং, ব্ৰহ্মপুত্ৰৰ ওপৰত থকা। তো ইয়াতে আমি এনেতো ট্ৰেইনত আহি থাকোঁ, দেখি থাকোঁ, কিন্তু বাইকত আজি ফাৰ্ষ্ট টাইম আহিছোঁ। বহুতেই ভাল লগা, বাইকত আহিলে গম পোৱা যায়। আৰু বাকী আপোনালোকে চাই থাকক আগলৈ কি হয়। এয়া গুৱাহাটী পাৰ হ'লোঁ, মানে ব্ৰিজটো পাৰ হ'লোঁ, গুৱাহাটী পাৰ হোৱা নাই, ব্ৰিজটো পাৰ হৈলোঁ। পাৰ হৈ আহি এতিয়া আমি যাই আছোঁ। আৰু বহুতেই ভাল লাগি আছে, কাৰণ আজি বাপৰে বাপ বাইকত শ্বিলং দেখা পাম, মেঘালয় দেখা পাম। তো মনটো একদম কিবা হেন মানে লাগি আছে। সেইটো ফিলিংছটো ক'ব নোৱাৰি আৰু আপোনালোকক কেনেকৈ বুজাম এতিয়া। আৰু মনটো মানে অলপ বেলেগ হেন, আৰু বেলেগতকৈ বেলেগ। ৰাস্তাবিলাকো আজিকালি শ্বিলঙত যোৱা ৰাস্তাটো বহুতেই ভাল, মানে একদম নেশ্যনেল হাইৱে হয়, যিহেতু একদম ফাৰ্ষ্ট ক্লাছ ৰাস্তা, চাব লগা ৰাস্তা। আৰু আমি ইয়াতে অলপ ৰখিলোঁ। আৰু ঠিকে আছে না, ঠিকে আছে না, বঢ়িয়া। চাওক এটা নিজৰা, আৰু ইয়াতে অলপমান মুখটো ধুই লওঁ নেকি। এই মস্ত মস্ত ভিজি, কিন্তু ভিজিয়ে উপায় নাই, ভিজিয়ে। হা যা যা, একো নহয়, যা ভিজি, একো নহয় দেই। বাজারে বেশি সময় রখো, যাও বেশি সময় রখো। বাকি ইয়াৰ পৰা আৰু কিমান কিলোমিটাৰ আছে? হা আৰু ফ্ৰেণ্ডছ, আহি আমি প্ৰায় পাম আমাৰ যিটো য'ত যাব লগা, আমি আজি য'ত যাই আছোঁ। বাকী চাই থাকক ভিডিঅ'টো, বহুতেই ধুনীয়া এটা দৃশ্য। এটা দৃশ্য বুলি নহয়, ইয়াতে শ্বিলং মেঘালয়ত যিমান ৰাস্তাত যিমান দৃশ্য আছে, চব চাব লগাই দৃশ্যই। তো চাই থাকক। আৰু ফাইনেলি আমি আহি গ'লোঁ আমাৰ চাপমাৰা জেগাত। আমি চাপমাৰা মানে জেগাটোৰ নাম চাপমাৰা। বাকী চাওক, ইয়াৰ পৰা ভিউটো বহুতেই ধুনীয়া। আৰু ইয়াতে এটা চাহ দোকান আছে, এই চাহ দোকানত আমি ৰখিলোঁ চাহবিলাক। তো চাহৰ লগত এয়া আছে আমাৰ স্প্ৰিং বুলি কওঁ, কিবা হয় নাজানো, চাহটো বহুতেই টেষ্টি একদম খাই কিনে। বাকী চাই থাকক। আৰু এইখন হোটেলতে চাহ তাহ খাই দিলোঁ। আৰু ইয়াৰ পৰা এইটো কি জেগা বুলি কয়, কি জেগা বুলি ক'লা সেইটো? হা চাপমাৰা। আৰু ফাইনেলি ফ্ৰেণ্ডছ, আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন, য'ত আমি আজি আহি আছিলোঁ। আৰু এইখন ঘৰতে থাকিম, যিহেতু আমাৰ কুৰ্মা ঘৰ হয়। আৰু ইয়াৰ পৰা কালি যাম শ্বিলং। তো আজিলৈ এইখিনিয়ে, বাই বাই।